Hello everyone, welcome to ClassFix State, which is part of ClassFix Academy. So already CTET ফালৰ পৰা অফিচিয়েল নোটিফিকেশন পাবলিশ কৰা হৈছে যেটো CTET সেপ্টেম্বৰ 2026 ৰ বাবে। সো বেসিক্যালি জুলাইত যেটো CTET অনুষ্ঠিত হয় হেতু এবাৰ সেপ্টেম্বৰত অনুষ্ঠিত হ'ব। সো ইয়াত আপোনালোকে দেখা পাইছে ইনফৰমেশন বুলেটিন CTET September 2026. Alright. So এতিয়া এই CTET 2026 ৰ বাবে অনলাইন এপ্লিকেশন কেতিয়া আৰম্ভ হ'ব, পৰীক্ষা কেতিয়া হ'ব তাৰ সবিশেষ জনাইছে অফিচিয়েল অথৰিটিয়ে। সো অনলাইন এপ্লিকেশন আপোনালোকৰ আৰম্ভ হ'ব 11/5/2026 ৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব আৰু চলিব আপোনালোকৰ অনলাইন এপ্লিকেশন 10/6/2026 লৈকে। ঠিক আছে। সো আপোনালোকে 11/5 অৰ্থাৎ আজিৰ তাৰিখৰ পৰা মানে আজিৰ পৰা আপোনালোকে অনলাইন এপ্লিকেশন সাবমিট কৰিব পাৰিব। 10/6/2026 লৈকে অনলাইন এপ্লিকেশন সাবমিট কৰা হ'ব আৰু আপোনালোকে ফিটো পেমেন্ট কৰিব পাৰিব 10/6/2026 ৰাতি 12টা লৈকে, মানে 12টাৰ আগতে বিফৰ 11:59 PM। ঠিক আছে। আৰু পৰীক্ষা অনুষ্ঠিত হ'ব আপোনালোকৰ 6 September 2026 সানডেৰ দিনা। ঠিক আছে। সো 6 September 2026 ত পৰীক্ষা অনুষ্ঠিত হ'ব CTETৰ। সো তাৰ বাবে ডেফিনেটলি খুব ধুনিয়াকে প্ৰিপাৰেচন কৰিব লাগিব। সো প্ৰিপাৰেচনৰ বাবে আপোনালোকে ClassFix Academy আমাৰ এপটো ইনষ্টল কৰিব পাৰে। তাতে আমি বেচ অলৰেডি ষ্টাৰ্ট কৰি দিছো কাৰণ আমি জুলাইক টাৰ্গেট কৰি পঢ়াই আছিলো। সো ডেফিনেটলি আমাৰ হাতত আৰু অলপ সময় পালো আমি আৰু ভালকে প্ৰিপাৰেচন কৰিব পাৰিম। সো ডেফিনেটলি হে জুলাই বেচটো এতিয়া সেপ্টেম্বৰ বেচত মানে কনভাৰ্ট হৈ যাব, মানে হেতু বেচ এতিয়া সেপ্টেম্বৰ বেচ বুলি কোৱা হ'ব। আৰু তাৰ লগে লগে আপোনালোকে ফ্ৰী অফ কষ্ট যদি প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত 70% কোৰ্সটো আমাৰ ইউটিউব চেনেলতে পাব, যেটো চেনেলত আপোনালোকে ভিডিওটো চাই আছে ClassFix State। সো ইয়াতে আমি 70% আপোনালোকৰ গোটেইখিনি পঢ়াই দিম ফ্ৰী অফ কষ্ট। ঠিক আছে। আৰু নোটস এণ্ড অল দ্যাট বাকি মেটেৰিয়েলছৰ বাবে আপোনালোকে আমাৰ এপৰ পৰা সেইখিনি কালেক্ট কৰিব লাগিব। ওকে। সো এতিয়া কি চেঞ্জেস কৰিছে CTETৰ ফালৰ পৰা সেইখিনি আমি চাই লম। সো CTETৰ ফালৰ পৰা সক আপোনালোকৰ আগতে যেনেকুৱা হৈছিলে পেপাৰ 1 পেপাৰ 2 পেপাৰ 1 বেসিক্যালি আপোনালোকৰ ইভিনিংত হৈছিলে, পেপাৰ 2 আপোনালোকৰ মৰ্নিংত হৈছিলে। টাইমিংটো আপোনালোকৰ দিয়া আছে। পেপাৰ 1 আপোনালোকৰ দুপৰীয়া 2:30 ৰ পৰা 5টা লৈকে হৈছিলে আৰু পেপাৰ 2 টো যেটো আপোনালোকৰ মৰ্নিংত হৈছিলে। সো মৰ্নিংত 9:30 ৰ পৰা 12টা লৈকে হৈছিলে। সো একেবাৰে আগৰ নিচিনাই আছে গোটেইখিনি, ইয়াতে কোনো ধৰণৰ চেঞ্জেস কৰা নাই। জাস্ট আপোনালোকৰ এইটো সেপ্টেম্বৰৰ ডেট হয়, বস এইখিনি বাকি গোটেইখিনি ইনফৰমেশন আগৰ দৰে আছে। সিলেবাসতো কোনো ধৰণৰ চেঞ্জ হোৱা নাই। আপোনালোকৰ ফি ষ্ট্ৰাকচাৰ ইয়াতে দিয়া আছে। সো ফি ষ্ট্ৰাকচাৰ আপোনালোকে চাব পাৰিছে। সো যদি আপোনালোকে দুটা পেপাৰ দিয়ে আৰু জেনাৰেল ষ্টুডেন্ট আৰু OBC ষ্টুডেন্টে 1200 টকা দিব লাগিব, আৰু যদি দুটা পেপাৰ দিয়ে SC ST ষ্টুডেন্টে তেন্তে 600 টকা দিব লাগিব। আৰু যদি এটা পেপাৰ দিয়ে তেনেহলে জেনাৰেল আৰু OBC ষ্টুডেন্টে 1000 টকা দিব লাগিব, মানে 1000 rupees দিব লাগিব, আৰু SC ST ষ্টুডেন্টে 500 rupees দিব লাগিব। ঠিক আছে। সো ফি ষ্ট্ৰাকচাৰটো আগৰ দৰে আছে, কোনো সুবিধা নাই। ঠিক আছে। আৰু আপোনালোকৰ বাকি ইনফৰমেশন খিনিও একে আছে। সো ইয়াতে কোনো ধৰণৰ একো চেঞ্জেস নাই। সো আপোনালোকৰ যিখিনি জানিবলগীয়া বিষয়খিনি বাৰু আগৰৰ পৰা জানে আপোনালোকে যদি CTET দিছে, যদি জানা নাই তেতিয়া হলে ডেফিনেটলি মই আপোনালোকক বুজাই আছো বাৰু। সো পেপাৰ 1 পেপাৰ 2 টাইমিংটো আপোনালোকে গম পালে। এটা দিনতে পৰীক্ষা হ'ব, 6 তাৰিখে পৰীক্ষা হ'ব। ইভিনিংত আপোনালোকৰ পেপাৰ 1 হ'ব, মৰ্নিংত আপোনালোকৰ পেপাৰ 2 হ'ব। ঠিক আছে। সিলেবাস আগৰ দৰে আছে, আপোনালোকে হয়তো পঢ়িছে। সো ইয়াতে চাওক আপোনালোকৰ পেপাৰ 1 যেটো আছে তাতে আপোনালোকৰ চাইল্ড ডেভেলপমেন্ট পেডাগজিৰ পৰা 30 মাৰ্ক, ম্যাথমেটিক্সৰ পৰা আপোনালোকৰ 30 মাৰ্ক, এনভাইৰনমেন্টাল ষ্টাডিজৰ পৰা 30 মাৰ্ক, ল্যাঙ্গুৱেজ 1 which is compulsory, language 2 compulsory 30 কে নম্বৰ থাকিব। মোট 150 নম্বৰৰ ভিতৰত পৰীক্ষা হ'ব, 90 পালে কোৱালিফাইড হয়, এটো সবে জানে। সো আগৰ দৰে আছে, একো চেঞ্জেস ইয়াতে হোৱা নাই। ঠিক আছে। দেন তাৰ পিছত আপোনালোকৰ যেটো পেপাৰ 2 অৰ্থাৎ আপোনালোকৰ যেটো UP লেভেলৰ হয়, সো আপাৰ প্ৰাইমাৰী লেভেলত তাতে পেডাগজিত 30 নম্বৰ আছে, আৰু ম্যাথমেটিক্স এণ্ড সায়েন্সত বেসিক্যালি যিসকল মানে সায়েন্সৰ ষ্টুডেন্ট তেওঁলোকৰ 60 মাৰ্ক তাতে আছে, আৰু সোশ্যাল ষ্টাডিজৰ অৰ্থাৎ যিসকল আৰ্টছ আৰু কমাৰ্চৰ ষ্টুডেন্ট আছিল বেসিক্যালি ব্যাকগ্ৰাউণ্ডৰ তেওঁলোকৰ 60 নম্বৰ আছে। ঠিক আছে। আৰু তাৰ পিছত ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 কম্পালসৰি হয়, 30 কে নম্বৰ আছে। সো মুঠ মিলাই 150 পৰীক্ষা হ'ব, 90 পালে কোৱালিফাই। ঠিক আছে। সো আগৰ দৰে গোটেইখিনি সেমে আছে। সো বৰ বিশেষ চেঞ্জেস একো হোৱা নাই, গোটেইখিনি আপোনালোকে খুব ধুনিয়াকে দিব পাৰিব। ইয়াতে ল্যাঙ্গুৱেজৰ কথাখিনি আপোনালোকে চাব, ল্যাঙ্গুৱেজ ইয়াতে গোটেইখিনি দিয়া আছে। বাস ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত আপোনালোকে এটা মানে বিষয় মনত ৰাখিব, হেতু হৈছে যেতিয়া ফৰ্ম ফিল আপ কৰিব তেতিয়া আপোনালোকে ল্যাঙ্গুৱেজ 1 টো এছামিজ ল'ব আৰু ল্যাঙ্গুৱেজ 2 টো ইংলিছ ল'ব। হেতু ল'লে কি হয় ভাল হয়। ঠিক আছে। সো এতিয়া আপোনালোকৰ ইচ্ছা এটো আপোনালোকে কোনটো লয়, কিন্তু ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 ৰ ক্ষেত্ৰত অলপ সতৰ্ক থাকিব।
সো মই আপোনালোকক সাজেষ্ট কৰিম ল্যাঙ্গুৱেজ 1 আছামিজ এণ্ড ল্যাঙ্গুৱেজ 2 ইংলিছ ল'বলৈ তো যিকি নহওক ভিডিঅ'টো বেছি দীঘলীয়া মই নকৰোঁ ক্লাছেছ অলৰেডি ষ্টাৰ্ট হৈছে এপতো ষ্টাৰ্ট হৈছে ইউটিউবত আপোনালোকে পাব ক্লাছেছবিলাক চ' চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব কিবা অসুবিধা থাকিলে মোক কণ্টেক্ট কৰিলে হ'ল 7099736363 নম্বৰত হোৱাটছএপ কৰিব কাৰণ এইটো নম্বৰত ফোন মই ডিজেবল কৰি ৰাখিছোঁ মানে কলটো ডিজেবল কৰি ৰাখিছোঁ তাৰ কাৰণ বহুত কল আহি থাকে গোটেই দিন চ' একো নাই বাৰু আপোনালোকে খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰক কিবা অসুবিধা হ'লে ডেফিনেটলি ক্লাছ ফিক্স একাডেমি ফালৰ পৰা আপোনালোকৰ সহায় কৰা হ'ব অলৰাইট চ' বাই বাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ চ' বাই বাই ওৱান ছেকেণ্ড টেক কেয়াৰ